নমস্কাৰ বন্ধু বান্ধৱসকল আজি আমি আলোচনা কৰিম বেলেন্স অফ পেমেন্ট হৈছে এখন দেশৰ লগত বিভিন্ন দেশৰ যিখিনি লেনাদেনা হয় সেইখিনিৰ এটা হিচাপ আৰু ইয়াৰ বিষয়ে আমি ভাল ধৰণে আলোচনা কৰিম যিসকলে ইতিমধ্যে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকক মই অনুৰোধ জনাম যাতে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় অনাগত দিনসমূহত আমি যিখিনি ভিডিও আপলোড কৰিম আপোনালোকে যাতে নিজৰ ইনবক্সত নটিফিকেশন পাই থাকে তাৰ বাবে মই সকলোলৈকে অনুৰোধ জনালো যাতে সাবস্ক্ৰাইব কৰি লয় বেলেন্স অফ পেমেন্ট কি প্ৰথম কথা আমি জানো এখন দোকানৰ বিষয়ে আমি আলোচনা কৰিছো প্ৰথম কথা ধৰি লোৱা হল আমাৰ এখন দোকান আছে আৰু দোকানখনত কি হয় যে আমি গ্ৰাহকক বস্তু বিক্ৰী কৰি থাকো আৰু সেই ধৰণে আমি হোলসেলাৰৰ পৰা বস্তু কিনো গতিকে এহাতেদি আমাৰ যেতিয়া গ্ৰাহকক আমি বস্তু বিকো তেতিয়া আমাৰ আয় হয় আৰু যেতিয়া আমি হোলসেলাৰৰ পৰা বস্তু কিনো তেতিয়া আমাৰ ব্যয় হয় ইয়াত সিস্টেমটো উল্টা গতিকে এই সিস্টেমটো কোৱা হয় ডাবল এন্ট্ৰি সিস্টেম আমি যদি এখন ব্যালেন্স শীট আপোনালোকে যদি ব্যালেন্স শীট দেখিছে নাই নাজানো ব্যালেন্স শীট হৈছে দুটা পেজৰ এটা হিচাপ ইয়াৰ এফালে লিখা হয় জমা পৰিমাণটো এফালে লিখা হয় ব্যয়ৰ পৰিমাণটো বা এফালে লিখা হয় কেনে ধৰণে পইচা আহিছে আৰু এফালে লিখা হয় কেনে ধৰণে পইচা গৈছে এফালে ৰিসিপ্ট এফালে পেমেন্ট বা আমি কপাও ক্ৰেডিট এন্ড ডেবিট গতিকে বেলেন্স অফ পেমেন্টটো ঠিক সেই ধৰণৰ এটা সিস্টেম ইয়াত কি হয় যে এখন দেশৰ লগত পৃথিৱীৰ অন্যান্য দেশসমূহৰ যিখিনি লেনদেন হয় তাৰ এটা হিচাপ আমি যদি ইয়াত চাও বেলেন্স অফ পেমেন্ট হৈছে এক বিবৃতি বা এটা স্টেটমেন্ট বুলি ক'ব পাৰো যিকোনো কোনবা এখন দেশৰ লগত বাকি বিশ্বৰ বাকিন্দাসকলৰ মাজত হোৱা আৰ্থিক যিখিনি লেনদেন হয় মুদ্ৰাগত যিখিনি আদান প্ৰদান হয় তাৰ এটা হিচাপ গতিকে আমি যদি ভাৰতৰ ক্ষেত্ৰত চাও ভাৰতৰ লগত বিভিন্ন দেশৰ লেনাদেনা আছে আমেৰিকা ইংল্যান্ড এছিয়ান যিখিনি দেশ আছে গোটেই দেশসমূহৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ধৰি লৈছো আমি এবছৰ বুলি ধৰিছো গতিকে এবছৰত ভাৰতবৰ্ষৰ পৰা কিমান টকা বিদেশলৈ গ'ল আৰু কিমান টকাৰ লেনদেন দেশৰ ভিতৰলৈ আহিলে তাৰ যিটো হিচাপ হেতুকে কোৱা হয় বেলেন্স অফ পেমেন্ট কিন্তু কথাটো হল কি এখন দেশৰ পৰা অকল বস্তুৱে বিদেশলৈ নাযায় বস্তু বিদেশৰ পৰা আহেও সেই ধৰণে এখন দেশে বেলেগ দেশত কিছুমান সেৱা আগবঢ়ায় তাৰ কাৰণে পইচা পোৱা যায় সেই ধৰণে এখন দেশত বেলেগ দেশে সেৱা আগবঢ়ায় সেইখনৰ কাৰণে পৰা পইচা বিদেশলৈ যায় গতিকে বেলেন্স অফ পেমেন্ট বুলি কয় যদি আমি কওঁ এটা ডাবল এন্ট্ৰি এটা সিস্টেম ইয়াত এফালে পইচা কেনেকৈ আহে তাৰ হিচাপ থাকে আৰু এখন এটা হিচাপত কি হয় সেইখন দেশৰ পৰা পইচা বিদেশলৈ কেনেকৈ যায় তাৰ এটা হিচাপ থাকে এফালে যদি আমি চাওঁ আমাৰ পইচা সোমাইছে আৰু এফালে পইচা ওলাইছে আৰু তাৰ যিটো আৰ্থিক লেনদেনৰ হিচাপ ধৰি লৈছো আমি এটো এক বছৰৰ ভিতৰত 1 ইয়াৰৰ ভিতৰত তাৰ হিচাপ পত্ৰ দেখুৱা হৈছে গতিকে এবছৰৰ যিটো এখন দেশৰ লগত বিদেশৰ বিভিন্ন দেশসমূহৰ মাজত যিটো আৰ্থিক লেনদেন তাকে আমি ক'ব পাৰো বেলেন্স অফ পেমেন্ট গতিকে আমি যদি সিম্পলি ভাবিবলৈ যাওঁ বেলেন্স অফ পেমেন্ট হৈছে এখন বহি আমি ধৰি লৈছো তাত কি হয় এখন দেশৰ বিভিন্ন দেশসমূহৰ মাজত এবছৰৰ লেনদেন লিখা থাকে এফালে পইচা সোমোৱাটো লিখা থাকে এফালে পইচা বিদেশলৈ যোৱাটো লিখা থাকে গতিকে সেই ধৰণে আমি যদি চাওঁ ইয়াত কি সোমাই থাকে ইন্ডিভিজুৱেল কৰ্পোৰেট এণ্ড গভৰ্নমেন্ট এখন দেশত লগত বেলেগ এখন দেশৰ এজন ব্যক্তিৰ লেনদেন থাকিব পাৰে কৰ্পোৰেট ৱৰ্ল্ড মানে যি বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ যিবোৰ কৰ্পোৰেচন আছে তেওঁলোকে বিভিন্ন দেশৰ লগত লেনদেন কৰে
ভাৰতবৰ্ষৰ পৰা বিদেশলৈ বস্তু যায়, সেৱা যায়, চৰকাৰে কৰে লেনাদেনা। আৰু কি হয় যে কেতিয়াবা বিভিন্ন দেশৰ সাহায্য আহে, হেল্পছ, সেইবোৰ এটা পইচা হিচাপে এখন দেশলৈ আহে, গতিকে সেইখিনিও কি হয় ইয়াৰ লেনাদেনাত অন্তৰ্ভুক্ত হয়। আৰু এটা কথা যে এফালে যেনেকে পইচা সোমায় সেইফালে পৰা ওলাই যায় বুলি মই কৈছোৱে, সোমোৱাৰ পৰিমাণ আৰু ওলোৱাৰ পৰিমাণ এবছৰৰ কাৰণে কি হয় সদায় এফালে যদি 2000 টকা সোমালে এফালে 2000 টকা ওলালে তাৰ দুটা সাইড মিলালে সাধাৰণতে কি হয় বেলেন্সটো জিৰো হৈ যায়। গতিকে বেলেন্স অফ পেমেন্ট সদায় কোৱা হয় যে ই সদায় জিৰো হয়, নেট যিটো এমাউন্ট সদায় বেলেন্স হৈ থাকে। বেলেন্স মানে ৰিচিপ্টৰ সাইড আৰু ডেবিটৰ যিটো সাইড, দুইটা সাইড কি হৈ থাকে সদায় ইকুৱেল হৈ থাকে। আৰু ইয়াত যদি কিছুমান কেতিয়াবা অসমান হয়, ধৰি লৈছো ইয়াত 2000 কোটি ডলাৰ সোমালে, 2000 কোটি ডলাৰ ওলালে, ইয়াৰ ভিতৰত যদি ইয়াত বোলে 2200 কোটি টকা ওলাই গ'ল, সোমালে 2000 কোটি টকাহে, তেতিয়াহ'লে কি হয় মাইনাছ 200 কোটি যিটো আছে, মাইনাছ 200 কোটি সেইটো কি হয় ভৱিষ্যতৰ কাৰণে সেইটো সাধাৰণতে কেপিটেল একাউণ্টত সোমোৱাই দিয়া হয়। কেপিটেল একাউণ্ট এটা হিচাপ আছে। কেপিটেল একাউণ্ট হৈছে কি ভৱিষ্যতৰ যিখিনি হিচাপ পত্ৰ ফিউচাৰত দিবলগীয়া থাকে তাৰ এটা একাউণ্ট থাকে, আৰু সেই একাউণ্টত তেতিয়া সেই 200 কোটি টকা ধৰি লোৱা হয় যে ফিউচাৰত সেইখিনি পেমেন্ট কৰা হ'ব। কিন্তু কাৰেণ্ট একাউণ্টৰ কাৰণে মানে সেই বছৰটোৰ কাৰণে পইচা যিটো সোমালে আৰু ওলালে তাৰ পইচাটো সদায় দুইটা সাইড বেলেন্স কৰি দিয়া হয়। বাকি যিটো এক্সেছ হৈ যায় দিবলগীয়া থাকে বা বেছিকে পইচা পালে যদি সাৰপ্লাস হয়, তেতিয়াহ'লে সেই পৰিমাণটো আমাৰ কি হয় যে সেইটো কেপিটেল একাউণ্টত লং টাৰ্ম এটা হিচাপত অন্তৰ্ভুক্ত কৰা হয়। সেইকাৰণে বেলেন্স অফ পেমেন্টক সদায় কোৱা হয় যে এবছৰৰ কাৰণে বা কাৰেণ্ট একাউণ্টত সদায় কি হৈ থাকে, সদায় সি বেলেন্স হৈ থাকে। গতিকে আমি ইয়াৰ পৰা গম পালো যে বেলেন্স অফ পেমেন্ট হৈছে কি যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত অন্যান্য দেশসমূহৰ মাজত যিটো লেনাদেনা হয় তাৰ হিচাপ, এফালেদি পইচা সোমায় এফালেদি পইচা ওলায়। ঠিক আমি কাৰোবাৰ লগত যদি আমি লেনাদেনা কৰিছো তেতিয়াহ'লে দুখন পেজ লৈ পেলাই যদি আমি লিখো এফালে কাক কিমান দিবলগীয়া আছে, কাৰ পৰা কিমান পইচা পালো এটা নিৰ্দিষ্ট সময়ত, তাৰ ধৰণে এটা হিচাপ। খালি ইয়াত এখন দেশৰ লগত বিদেশৰ হিচাপটো সোমাই থাকে। আৰু ইয়াত অকল বস্তুৱে নহয়, সেৱাও বিদেশলৈ যায়, সেৱাও বিদেশৰ পৰা আহে। সেই ধৰণে কেতিয়াবা কি হয় যে কিছুমান সাহায্য আহে, ইউনিলেটাৰেল যিবোৰ ৰিচিপ্ট হয় বা ডেবিট হয়, যে বেলেগ দেশলৈ কেতিয়াবা আমি কি কওঁ ইউনিলেটাৰেল বুলি ক'লে এনেকুৱা বুজায় যে বেলেগ দেশত যদি আমি সাহায্য প্ৰদান কৰিছো, কোনো এগ্ৰিমেণ্ট নাই, ডাইৰেক্টলি আমি সেইখন দেশত সাহায্য প্ৰদান কৰিছো, সেইখন দেশ কোনোবা এখন দেশৰ পৰা সাহায্য আহিছে, তেনেকুৱা ধৰণৰ কেতিয়াবা গিফ্ট আহে, সেই ধৰণৰ হিচাপবোৰ সাধাৰণতে কি হয় ইউনিলেটাৰেল একাউণ্টত ধৰা হয়। কিন্তু সেইটো আমাৰ মনিটাৰী যিহেতু ট্ৰেনজেকশ্যন হয়, গতিকে বেলেন্স অফ পেমেন্টত আহে। আৰু ইয়াত এজন ব্যক্তিৰ ক্ষেত্ৰত লেনদেন হ'ব পাৰে, কৰ্পৰেট ৱৰ্ল্ডৰ ক্ষেত্ৰত হ'ব পাৰে, চৰকাৰৰ ক্ষেত্ৰত হ'ব পাৰে। আৰু এটা কথা, বেলেন্স অফ পেমেন্ট সদায় কি হৈ থকা হয় যে কাৰেণ্ট একাউণ্টত সদায় বেলেন্স হৈ থাকে, মিনছ দুইটা যিমান পইচা আহিলে আৰু যিমান পইচা গ'ল সদায় সি সমান হৈ থাকে। আৰু তাত যদি এক্সেছ হয় বা তাত যদি শৰ্টেজ আহে, সেই এমাউণ্টটো ফিউচাৰৰ এটা কেপিটেল একাউণ্টত অন্তৰ্ভুক্ত কৰি দুটা সাইড সমান কৰি থোৱা হয়। কিন্তু সেইকাৰণে ধৰা হয় যে বেলেন্স অফ পেমেন্ট সদায় কাৰেণ্ট একাউণ্টত সদায় সি বেলেন্স হৈ থাকে। এতিয়া আমি চাওঁ বেলেন্স অফ পেমেন্ট কি লগত আৰু কেইটামান কথা আছে। বেলেন্স অফ পেমেন্টে প্ৰথম কথা হ'ল কি দেখায়? বেলেন্স অফ পেমেন্টে দেখায় যে দেশখনৰ পুঁজিৰ ঘাটি হৈছে নে দেশখনৰ পুঁজিৰ পৰিমাণটো সাৰপ্লাস হৈছে। কেতিয়াবা ঘাটি হয়, সাৰপ্লাস হয়, কেতিয়াবা ডেফিচিট হয়। কেতিয়াবা ঘাটি হয়, কেতিয়াবা অধিক পৰিমাণৰ পইচা বিদেশৰ পৰা আহে। আৰু বেলেন্স অফ পেমেন্ট দুটা সাইড যদিও মিলালে জিৰ'ৱে হয় বা বেলেন্স হৈ থাকে দুটা সাইড, কিন্তু যদি পইচা বেছিকৈ আহিছে তেতিয়াহ'লে আমি বুজিম যে ইয়াত এটা সাৰপ্লাস আছে। আৰু যদি পইচা বোলে যিমান আহিছে তাতকৈ বেছি বিদেশলৈ গৈছে, তেতিয়াহ'লে কি হ'ব, এটা ডেফিচিট হয়। গতিকে আমাৰ বেলেন্স অফ পেমেন্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ষ্টেটমেণ্ট দেশ এখনৰ ফিউচাৰৰ কাৰণে বা বৰ্তমান সময়ৰ কাৰণে, দেশখনৰ
আৰ্থিক অৱস্থাটো কেনেকুৱা জানিবৰ কাৰণে আটাইতকৈ ভাল যেটো ষ্টেটমেন্ট বা যেটো বিষয় চালে আমি গম পাওঁ যে দেশখনৰ লেনদেনৰ ক্ষেত্ৰত ৰাহি হৈছে নে ঘাটি হৈছে হেতু আমি জানিবৰ কাৰণে আমি সদায় বেলেন্স অফ পেমেন্টটো চাব লাগিব আৰু বেলেন্স অফ পেমেন্টটো মই কৈছিলো যে ডাবল এন্ট্ৰি এটা সিস্টেমৰ দৰে ইয়াত এটা সাইড ইয়াত ৰিসিপ্ট হৈছে এটা সাইডত পেমেন্ট হৈছে পেমেন্ট মানে বিদেশলৈ গৈছে এটো এফালৰ পৰা আহিছে গতিকে এখন আমাৰ যদি এখন বহি বুলি ধৰো ডাবল এন্ট্ৰি সিস্টেম এটা পেজত এফালে ৰিসিপ্ট হৈছে মানে কিমান পইচা আহিছে ক্ৰেডিট হৈছে দেশখনলৈ আৰু দেশখনৰ পৰা কিমান পইচা গৈছে এখন পেজত লিখা হৈছে ইয়াত প্ৰথম যেটো এমাউন্ট আহিছে এটো এক্সপোৰ্ট অফ গুডছ বেলেগ দেশলৈ ইয়াত এক্সপোৰ্ট কৰা মানে বিদেশলৈ বস্তু যোৱা ৰপ্তানি বুলি কম যাক আমি কওঁ যে ৰপ্তানি হৈছে এক্সপোৰ্ট কৰা বুলি ক'লে সাধাৰণতে ৰপ্তানি বুজায় ৰপ্তানি কৰিলে কি হয় বেলেগ দেশলৈ যদি আমি বস্তু পঠাও তেতিয়া উল্টাই আমি কি পাওঁ পইচা পাওঁ ইয়াত বিদেশলৈ বস্তু পঠোৱাৰ কাৰণে ইয়াত 900 কোটি কৰোৰ বুলি লিখা আছে গতিকে 900 কোটি ধৰিলৈছো ভাৰতবৰ্ষলৈ আহিলে হেতু আমাৰ ৰিসিপ্টৰ সাইডত আহিলে সাৰ্ভিস বিদেশত যদি ভাৰতবৰ্ষই কিবা সাৰ্ভিস দিছে তাৰ পৰা আহিলে 350 ইনকাম ফ্ৰম ফৰেইন ইনভেষ্টমেন্ট বিদেশত ভাৰতবৰ্ষই যদি জীবন পৰিমাণৰ পইচা ইনভেষ্ট কৰিছে তাৰ যেটো ৰিটাৰ্ণ বৈদেশিক বিনিয়োগ বিদেশত যদি ভাৰতবৰ্ষই বিনিয়োগ কৰিছে তাৰ ধৰিছো ভাৰতবৰ্ষই আমেৰিকাত বিনিয়োগ কৰিছে তাৰ পৰা 500 কোটি টকা তেওঁলোকে পইচা পালে গতিকে হেতু ভাৰতবৰ্ষত ইনকাম হিচাপে আহিব গতিকে হেতু ৰিসিপ্টৰ ঘৰত আহিব মই অলৰেডি কৈছিলো যে ইউনিলেটাৰেল ৰিসিপ্ট হৈছে কি যদি কিবা গিফট পাইছে কিবা ফৰেইন এইড পাইছে ডাইৰেক্টলি ভাৰতবৰ্ষই হেতু ৰিসিপ্টৰ ঘৰত আহিব ধৰিলৈছো ইয়াত 300 আহিলে গতিকে ইয়াত 2050 হেতু আমাৰ ৰিসিপ্টৰ সাইডত আহিছে এইটা আমি যোগ কৰিলে 2050 পাম আৰু এটো আমাৰ ৰিসিপ্টৰ ঘৰত আহিছে ঠিক তেনেকৈ কি হয় যে কাবাক যদি পইচা ধাৰলে লৈছে লং টাৰ্মৰ কাৰণে হেতু আমাৰ ইনকামৰ ঘৰত আহিব ধাৰলে ললো কি হ'ব পইচা দেশখনৰ ভিতৰলৈ আহিব শৰ্ট টাৰ্ম বৰোইং মানে শৰ্ট টাৰ্মত যদি কবা লোন লৈছে সেল অফ গোল্ড এন্ড এসেট যদি কিবা বস্তু বিকিছে বিদেশলে গোল্ড বা তেনেকুৱা জাতীয় সম্পদ তেতিয়া ধৰিলৈছো হেতু ৰিসিপ্টৰ ঘৰত আহিব বস্তু খুন বিকিলে পইচা উল্টাই পোৱা যায় গতিকে এইটা আমাৰ ৰিসিপ্টৰ সাইডত আহিছে ৰিসিপ্টৰ সাইডত আহিছে মানে দেশৰ ভিতৰলৈ হেখিনি পইচা সোমাই আহিছে মুঠতে 3150 কোটি পইচা আমাৰ দেশখনৰ ভিতৰলৈ সোমাই আহিছে এইফালে আমাৰ ডেবিট সাইড আছে ডেবিট সাইড হৈছে কি এখিনি পইচা বিদেশলৈ গৈছে বিদেশৰ পৰা বস্তু যদি কিনিছো তেতিয়া বিদেশক পইচা দিব লাগিব সেই পইচা বিদেশলৈ গুচি গৈছে ভাৰতবৰ্ষৰ পৰা গৈছে সেৱা যদি আগবঢ়াইছে বেলেগ দেশে যদি ভাৰতবৰ্ষত সেৱা আগবঢ়াইছে তাৰ বিনিময়ত যদি তেওঁলোকে পইচা দিবলগীয়া হৈছে হেতু বেলেগ দেশলৈ গুচি গৈছে হে আমাৰ পেমেন্টৰ ঘৰত আহিব ফৰেইন ইনকাম ফ্ৰম ইনভেষ্টমেন্ট এট হোম তাৰমানে ভাৰতবৰ্ষত যদি বেলেগ দেশে বিনিয়োগ কৰিছে ধৰিছো চাইনাই ভাৰতবৰ্ষত বিনিয়োগ কৰিছে অলপ দিনৰ আগত আমি গম পাইছিল যে HDFC ফৰেইন কোম্পানীয়ে ইনভেষ্ট কৰিছে কৰোনা পেণ্ডেমিকৰ সময়ত তেওঁলোকে যথেষ্ট পৰিমাণৰ পইচা ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিছে তাৰ যেটো ৰিটাৰ্ণ হেতু হেখন দেশলৈ গুচি যাব গতিকে হেতু ভাৰতবৰ্ষৰ পৰা পইচা ওলাই যাব ইউনিলেটাৰেল পেমেন্ট ভাৰতবৰ্ষই যদি বেলেগক কিবা সাহায্য প্ৰদান কৰিছে বা গিফট দিছে হেখিনি পইচা বিদেশলৈ গুচি যাব লং টাৰ্ম লেন্ডিং যদি বিদেশক কাবাক ধাৰলে দিছে শৰ্ট টাৰ্ম লেন্ডিং যদি গোল্ড যদি কিনিছে উল্টাই আগতে বিকুতে ইফালে আহিছিলে পইচাটো ঘুৰা সোমাই আহিছিলে গোল্ডটো দি দিয়াৰ লগে লগে বেলেগক পইচা সোমাই আহে ইয়াত গোল্ডটো যদি কিনিছে উল্টাই তেতিয়া পইচা আকৌ বেলেগক দিব লাগিব ইয়াত লিখা আছে এৰৰ্স এন্ড অমিশনস দ্যাট মিন্স যে যদি কিবা ভুল হৈ আছে তেতিয়া হলে হেতু যদি পেমেন্ট কৰিবলগীয়া থাকে তেতিয়া ইয়াত লিখে সাধাৰণতে এটো নাহে কেতিয়াবা ধৰি লয় যে কিবা যদি পইচা হিসাব পত্ৰত কিবা খেলিমেলি আছে হেতু ইয়াত ইফালে ধৰি লয় আৰু ধৰি লোৱা হৈছে যে ইফালে দুটা সাইড কি কৈ দিয়া হৈছে যে ইকুৱেল হৈছে গতিকে বেলেন্স অফ পেমেন্ট সদায় কি হৈ থাকে বেলেন্স হৈ থাকে বুলি কোৱা হয় বেলেন্স থাকে মানে স্থিৰ হৈ থাকে ইফালে 0 হৈ থাকে ইফালে দুটা সাইড যদি আমি প্লাস মাইনাস কৰি দিও ইফালে প্লাস ইফালে মাইনাস দুটা সাইড যদি আমি প্লাস মাইনাস কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব 0 হৈ যাব কাৰণ বেলেন্স অফ পেমেন্টক কোৱা হয় যে সদায় বেলেন্স হৈ থাকে
আৰু যদি তাত কিবা সাৰপ্লাস ডেফিসিট হয় তেতিয়ালে হেতু বেলেগ এটা একাউন্ট আছে হেতুত লং টার্ম একাউন্টত লিখা হয় যিমানখিনি ইন্টাৰনেশ্যনেল ট্ৰানজাকচন হয় হি ৰেকৰ্ড কৰে প্ৰথম কথা বেলেন্স অফ পেমেন্টত সব ইন্টাৰনেশ্যনেল ট্ৰানজাকচন ৰেকৰ্ডত আহি যায় ভাৰতবৰ্ষৰ পৰা যিমান পইচা গ'ল এইটা আজিকালি সব ডিজিটাল ফৰ্ম হৈ গ'ল গতিকে সব হেখিনি ৰেকৰ্ড কৰে প্ৰথম কথা বিদেশলৈ পইচা গ'লে তাত বেলেন্স অফ পেমেন্টত যোগ হয় ক্ৰেডিটৰ ঘৰত আৰু যদি বিদেশৰ পৰা আহে তেতিয়া হলে তাক ৰিসিপ্টৰ ঘৰত লিখা হয় আগৰতে আমি দেখিছিলো এফালে ৰিসিপ্ট এফালে ৰিসিপ্ট সাইড এফালে ডেবিট সাইড গতিকে আমি সেই ধৰণে ইয়াত লিখা হয় মই আকৌ এবাৰ দেখাই দিছো নেক্সট আহিলে যে বেলেন্স অফ পেমেন্টটো কিয় গুৰুত্বপূৰ্ণ প্ৰথম কথা হল ইট ইজ এ ফাইনেন্সিয়েল এণ্ড ইকনমিক ষ্টেটাছ এখন দেশৰ বিত্তীয় আৰু অৰ্থনৈতিক স্থিৰতা বা অৰ্থনৈতিক স্থিতিটো কেনেকুৱা ষ্টেটাছটো কেনেকুৱা আমি গম পাও যে হেতু গম পাও বিওপিৰ পৰা বেলেন্স অফ পেমেন্টে আসলতে ফাইনেন্সিয়েল কন্ডিশনটো দেখায় যদি ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল কন্ডিশনটো ভাল আছে বিদেশৰ পৰা বেছি পইচা ভাৰতবৰ্ষলৈ আহিছে হেতু এটা গুড সাইন আৰু হেতু আমি গম পাম অকল বেলেন্স অফ পেমেন্টছৰ পৰা এটো এটা ইন্ডিকেটৰ হয় কান্ট্ৰি কারেন্সি ভ্যালু ইজ এপ্রিসিয়েটিং অর ডিপ্রিসিয়েটিং দ্যাট মিন্স কি আমি জানো যে বৰ্তমান ভাৰতৰ প্ৰায় 74 টকা দিলেহে रुपीस 74 দিলেহে প্ৰায় $1 হয় ডলাৰটো সাধাৰণতে আগফালে লিখে আৰু ধৰিছো আমি তথাপিতো $1 হ'বলৈ হলে আমি 74 টকা দিব লাগে আৰু কেতিয়াবা এনেকুৱা হয় যে এটো বহা কমা হয় যদি 1 টকাৰ এগেইনষ্টে আমি যদি 80 টকা দিও এটো ডিপ্রিসিয়েট হোৱা বুলি ক'ব কাৰণ আমি বেছি পইচা দিব লগিয়া হ'ল আৰু 1 টকাৰ এগেইনষ্টে যদি আমি $1 এগেইনষ্টে যদি আমি ধৰিছো 50 টকা দিব লগিয়া হ'ল তেতিয়ালে এটো এপ্রিসিয়েট হোৱা বুলি ক'ব যে আমাৰ কারেন্সি ভ্যালুটো এপ্রিসিয়েট হৈছে আৰু হেতু মেইনলি নিৰ্ভৰ কৰে বেলেন্স অফ পেমেন্টৰ ওপৰত যে এটো বাঢ়িব নে কম হ'ব যদি ফাইনান্সিয়েল ষ্ট্ৰেংথটো খুব ভাল হয় যে ভাৰতবৰ্ষৰ কারেন্সি টু সবে বিচাৰিছে ভাৰতবৰ্ষলৈ বেছি ফৰেনৰ পইচা আহিছে সো তেনেকত ভাৰতৰ টু ডলাৰ ভ্যালু হেতু সাধাৰণতে কি হয় হেতু কমি আহে ভাৰতে কম পইচা দিলে $1 পায় কিন্তু যেতিয়া কন্ডিশনটো বেয়া হয় তেতিয়া হলে বেছি পইচা দিব লগিয়া হয় এতিয়া अराउंड 73.4 চলি থাকে কেতিয়াবা কমে কেতিয়াবা বাঢ়ে নেক্সট আহিলে যে ফিস্কেল আৰু ট্ৰেড পলিচিবোৰ লওঁতে আমাক সহায় কৰে যে ভাৰতবৰ্ষে বেলেগ দেশৰ লগত যেতিয়া বেলেগ ধৰণৰ নীতি লয় ধৰিছো চাইনাৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক কেনেকুৱা আমি জানো মাজতে যেটো আমাৰ PUBG গেম বেন কৰা হৈছিল চাইনাৰ লগত বেলেগ ধৰণৰ ট্ৰানজাকচন হৈ থাকে সো সেই ট্ৰানজাকচনবোৰ যিবোৰ পলিচি লয় কেতিয়াবা ৰেষ্ট্ৰিকচন আনে গভৰ্ণমেণ্টে কিছুমান ক্ষেত্ৰত চৰকাৰে সাবসিডি দিয়ে কিছুমান অলপ ইজি কৰি দিয়ে গতিকে সেইবোৰ লওঁতে সাধাৰণতে বেলেন্স অফ পেমেন্ট কন্ডিশনটো চোৱা যায় ভাৰতবৰ্ষৰ পৰা যদি বেছি পইচা বিদেশলৈ ওলাই যায় হেতু বেয়া বেছিকে পইচা বিদেশৰ পৰা আহিলে হেতু ভাল গতিকে সেই কন্ডিশনটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰেড পলিচি লবলৈ যাওঁতে বেলেন্স অফ পেমেন্টটো চাবলগীয়া হয় It helps to analyze and understand the economic dealings of a country with other countries. এখন দেশৰ লগত বেলেগ এখন দেশৰ ট্ৰানজাকচন কেনেকুৱা আজি ভাৰতবৰ্ষৰ লগত আমেৰিকাৰ ফাইনান্সিয়েল ষ্টেটাছটো কেনেকুৱা বা ট্ৰানজাকচনটো কেনেকুৱা হেতু চোৱাত আমাক সহায় কৰে হেতু কোনে সহায় কৰে বেলেন্স অফ পেমেন্টে কোনবোৰ ট্ৰেড ভাৰতবৰ্ষৰ কাৰণে হাৰ্মফুল হেতু চোৱাত সহায় কৰে বিশেষকৈ বেলেন্স অফ পেমেন্টে চোৱা যায় যে কোনবোৰ হিতানত বেছি পইচা বিদেশলৈ গৈছে তেতিয়া চৰকাৰে কিছুমান ট্ৰেড ৰেষ্ট্ৰিকচন আনে কাৰণ আমাৰ বিদেশৰ লগত ট্ৰানজাকচন নোহোৱাকৈ চলিব নোৱাৰো যেহেতু আমি গ্লোবালাইজ এটা ফ্ৰেমৱৰ্কত আছো ইয়াত বেলেগ দেশৰ লগত বিভিন্ন ধৰণৰ ট্ৰানজাকচন হোৱাটো ভাল গতিকে বেলেন্স অফ পেমেন্টটোৱে সেইখিনি চোৱাত আমাক সহায় কৰে যে কোনখিনি ট্ৰেড আমাৰ অৰ্থনৈতিক কাৰণে বেছি হাৰ্মফুল বেছি পইচা যদি বিদেশলৈ ওলাই যায় বিদেশে যদি বেছিকৈ লাভ অৰ্জন কৰে হেতু বেয়া এতিয়া আমি গম পাইছো যে 4G পৰা 5G লৈ গৈ আছে দেশ গতিকে ইয়াত যিখিনি টাৱাৰ বহুৱা যিখিনি নেটৱৰ্ক যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ
সেইখিনি চাইনাৰ লগত বেছিভাগ চাইনাই ডিল কৰে, চাইনাই আগবঢ়ায়। এতিয়া চৰকাৰে চাইছে যে সেইখিনি যদি চাইনাৰ সহায় নোলোৱাকৈ দেশীয় টেকন'লজিৰ দ্বাৰা লাভ কৰিব পৰা যায়, তেতিয়াহ'লে বিদেশলৈ পইচা কমকৈ যাব। গতিকে সেইটো এটা ধৰণৰ কিছুমান পলিচি লোৱাত বেলেঞ্চ অফ পে'মেণ্টে সহায় কৰে। গতিকে সকলোলৈকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছত আমি চাম যে বেলেঞ্চ অফ পে'মেণ্টৰ বিভিন্ন ধৰণৰ যিবোৰ একাউণ্ট আছে, কাৰেণ্ট একাউণ্ট, কেপিটেল একাউণ্ট, সেইখিনি সম্পৰ্কে আমি আলোচনা কৰিম। আৰু বেলেঞ্চ অফ পে'মেণ্টৰ লগত বেলেগ যিখিনি কম্পনেণ্ট আছে সেই বিষয়ে আলোচনা কৰিম। ইয়াতে আজি আমি সামৰিছোঁ। ধন্যবাদ।